নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ কাৰণে গিলাছত সিজোৱা ভাপত দিয়া পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আজি অলপ বেলেগ ধৰণে বনাইছোঁ। এনেকৈ বনালে খুবেই টেষ্টি হয়। বলকচোন বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। ভাপত সিজোৱা পিঠা বনাবৰ কাৰণে প্ৰথমে মই নাৰিকলৰ পুৰখিনি বনাই ল'ম। তাৰ বাবে মই এখন কেৰাহীত চাহ খোৱা কাপেৰে 2 কাপ ৰুকি লোৱা নাৰিকল লৈ লৈছোঁ আৰু সেই একেটা কাপেৰে কাটি লোৱা গুড় 1 কাপ লৈ লৈছোঁ। আপোনালোকে যিমানটো জোখত বনাব বিচাৰে সিমানটো জোখত গুড় আৰু নাৰিকল লৈ ল'ব। আৰু এইদৰে ধুনীয়াকৈ মই লৰাই আছোঁ। আপোনালোকেও ধুনীয়াকৈ লৰাই থাকিব। আপোনালোকে কিন্তু গেছৰ ফ্লেমটো লো টু মিডিয়ামত ৰাখিব দেই। বেছি হাই কৰি দিলে জ্বলি যোৱাৰ চান্স থাকে। যেতিয়া নাৰিকলৰ পুৰখিনি আঠা লেটিয়া হ'ব আৰু লাড়ু বনাব পৰা হ'ব সিমানটোলৈকে লৰাই থাকিব। এয়া চাওক মোৰ নাৰিকলৰ পুৰখিনি আঠা লেটিয়া হৈছে আৰু লাড়ু বনাব পৰা যেন হৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এখন প্লেটত নমাই ল'ম। ঠাণ্ডা হোৱালৈ কিছু দেৰি এই প্লেটখনতে ৰাখি থ'ম। মোৰ পুৰখিনি ঠাণ্ডা হৈ গৈছে আৰু মই ধুনীয়াকৈ এতিয়া আটা মঠাৰ নিচিনাকৈ ধুনীয়াকৈ মঠি ল'ম। এই পিঠাবিধ খাবলৈ খুবেই টেষ্টি হয় আৰু হেলথিও হয়। আপোনালোকে এবাৰ বনাই খাই চাব আৰু যদি ভাল পায় মোক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব। মই 3টা গিলাছত বনাম, সেয়েহে মই লাডুটো 3টা সমান ভাগত ভাগ কৰি ল'ম আৰু এইদৰে আকৌ মঠি হাতেৰে দীঘলীয়া চেপ দি ল'ম। দেখিছেনে কেনেকৈ মই চেপ দি লৈছোঁ। আপোনালোকেও এনেকৈ হাতেৰে গিলাছটোৰ নিচিনাকৈ চেপ দি ল'ব। এতিয়া মই চাহ খোৱা কাপেৰে ভাত খোৱা চাউলৰ পিঠাগুড়ি 2 কাপ লৈ লৈছোঁ। আপোনালোকে যিকোনো চাউলৰ পিঠাগুড়ি ল'ব পাৰে, কিন্তু বৰা চাউলৰ পিঠাগুড়ি নল'ব। এতিয়া অলপ গাখীৰ দি মিশ্ৰণটো ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকে কেঁচা পিঠাগুড়ি ল'ব পাৰে, মই কিন্তু আজি শুকান পিঠাগুড়িহে লৈছোঁ। এয়া চাওক। মোৰ বেটাৰটো বেছি জুলীয়া যেন লগাৰ কাৰণে মই আৰু আধা কাপ পিঠাগুড়ি এড কৰি দিছোঁ। লগতে আৰু অলপ গাখীৰ দি গোটেই মিশ্ৰণটো ধুনীয়াকৈ আকৌ সানি ল'ম। এয়া চাওক কিমান ধুনীয়া হৈছে মিশ্ৰণটো। এতিয়া 10 মিনিটৰ পাছত আকৌ এবাৰ মই ভালকৈ গোটেই মিশ্ৰণটো লৰোৱাই লৈছোঁ। তাৰ পাছত মই 1 চামুচ ৰুকি লোৱা নাৰিকল এড কৰিছোঁ। আকৌ এবাৰ লৰোৱাই ল'ম। এবাৰ অলপ নিমখ দিছোঁ টেষ্টটো বেলেঞ্চৰ কাৰণে। এতিয়া গিলাচ 3টাত মই ৰিফাইন তেল চাৰিওফালে সানি ল'ম। এনেকৈ ৰিফাইন তেল সানিলে পিঠাটো খুব ধুনীয়াকৈ ওলাই আহে। আপোনালোকে ৰিফাইন তেলৰ সলনি ঘিউ দিব পাৰিব। এতিয়া মই গোটেই মিশ্ৰণটো 3টা গিলাচতে সমানকৈ ঢালি দিম।
এয়া 3টা গিলাচতে মই ধুনীয়াকৈ দি দিছোঁ। এতিয়া নাৰিকলৰ পুৰ 3টা গিলাচতে ধুনীয়াকৈ বহুৱাই দিম। আৰু ইফালে গেছত মই এটা কুকাৰ পানী গৰম কৰি থৈছোঁ আৰু কুকাৰ 3টাত সাৱধানেৰে গিলাচ 3টা বহুৱাই দিম। এয়া চাওক, পিঠাটো ধুনীয়াকৈ হৈ গৈছে। পিঠাটো এখন চুৰিৰ সহায়ত পিঠাটো এৰুৱাই ল'ম। এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ পিঠাটো ওলাই আহিছে। গিলাচটোত ৰিফাইন সানি দিয়াৰ কাৰণে ধুনীয়াকৈ পিঠাটো ওলাই আহিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াই মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।